মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নিখিল ডেকাৰাজ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নিখিল ডেকাৰাজ নিৰ্বাচনী প্ৰচাৰ অভিযানত এতিয়া সম্পূৰ্ণ গতিত আগবাঢ়িছে। সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি তেওঁ জনসাধাৰণৰ সৈতে সন্মুখীন হৈছে আৰু নিজৰ সমৰ্থনত ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে। বিশেষকৈ মৰিগাঁও নগৰৰ বিভিন্ন এলেকাত গৈ তেওঁ ভোটাৰসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যা অভিযোগ শুনিছে। এই প্ৰচাৰৰ সময়ছোৱাত নিখিল ডেকাৰাজেই উন্নয়ন, স্বচ্ছতা আৰু স্থানীয় সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি আগবঢ়াই ভোটাৰৰ আস্থা লাভ কৰিবলৈ চেষ্টা কৰিছে। নগৰৰ ৰাস্তা-ঘাট, বজাৰ এলেকা আৰু বাসস্থানসমূহত তেওঁ সক্ৰিয়ভাৱে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। স্থানীয় ভোটাৰসকলৰ মাজতো এই প্ৰচাৰক লৈ উৎসাহ দেখা গৈছে আৰু আগন্তুক নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ মানসিকতা প্ৰকাশ কৰিছে। যিসকলে মই কথা পাতিছোঁ তেখেতসকলে সম্পূৰ্ণ আশ্বাস প্ৰদান কৰিছে। তেখেতসকলে এটা কথাই কৈছে যে আপোনাৰ দৰে নেতাৰ আমাৰ প্ৰয়োজন আছে। সমষ্টি উন্নয়নৰ বাবে আপোনাৰ দৰে চিন্তাধাৰা, আপোনাৰ মানসিকতা আমি খুব ভাল পাইছোঁ। আপোনাৰ মানসিকতা মানুহ যদি হয় আমি মৰিগাঁওবাসী সঁচাই সুখী হ'ম। সেইখিনি কৈছে। বিধায়কজনক চাওক, সিদিনাখন মই এটা জেগাত গৈছোঁ, মই দুদিন মই উঠিব পৰা নাই। এটা ৰাস্তাত গৈছোঁ, নিগম বুলি এটা জেগাত, য'ত খোজকাঢ়ি যাওঁতে মই পৰিছোঁ। এআঁঠু বোকা, তলাফুললৈকে বোকা, যাব নোৱাৰা অৱস্থা। স্কুলীয়া ল'ৰা ছোৱালীবিলাক লুটি খাই খাই পৰিছে। চাইকেলটো চলাব নোৱাৰে, খোজো কাঢ়িব পৰা কণ্ডিশ্যন নহয়। গতিকে এয়াই উন্নয়নৰ নমুনা তেখেতৰ। আৰু গোটেই ভোৰবন্ধা গৈছোঁ, সিদিনাখন ২ নম্বৰৰ ওপৰত গাড়ীত গিয়াৰ লগাব পৰা নাই। গতিকে মই সমষ্টিত আগতে ঘূৰা নাছিলোঁ, এতিয়া ঘূৰিছোঁ, ঘূৰি পেলাই দেখিছোঁ তেখেতে মানে ইমান দিন তেখেতে নিজক শোষণেই কৰিলে। এই তেজ খোৱা মহজোকৰ দৰে তেখেতে মানে গোটেই মৰিগাঁওবাসীক শোষণেই কৰিলে। বিল ইমিগ্ৰেশ্যনৰ ক্ষেত্ৰত কি হ'ব? যিহেতু মৰিগাঁও বহুখিনি ভোট কাটি লৈ গৈছে পীযুষ হাজৰিকা সমষ্টিলৈ, জাগৃত সমষ্টিলৈ, এইটো ক্ষেত্ৰত ক'ব লগা আছে সম্পূৰ্ণ দুখ আমাৰ বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰী ককাইদেউ। সেই ককাই মানে এনেকুৱা এটা মানসিকতা, ক'ৰবাত টিকেট নাপাম বুলি মৰিগাঁও ৯ ভেটি আধালৈকে জাগৃত সমষ্টিৰ এৰি দিছে। DC কোৰ্ট আদি কৰি তাৰ আনুষংগিক অফিচবিলাক মই তেখেতে চহী কৰি দিছে। তাৰমানে কি আল্টিমেটলি মৰিগাঁও সমষ্টি এক প্ৰকাৰ ভালো হ'ব চাগে। তেখেতেও উন্নয়ন কৰিব নোৱাৰে, জাগৃত সমষ্টি বিধায়ক মন্ত্ৰী মহোদয় হয়তো উন্নয়ন কৰিব, সেইটো বৰ ভালো হৈছে। চাউণ্ড বিলখনো লৈ গৈছে, এইটো বৰ দুখ লগা কথা। এইটো মৰিগাঁওবাসীৰ বাবে এটা সম্পদ গুচি গৈছে। গতিকে এই কথাটো তেখেতে এটা মাত মাতা নাই, সম্পূৰ্ণ চকুমৰা কুলিৰ ভাও ধৰিছে। গতিকে তেখেতক এই ক্ষেত্ৰত মই ৰাইজে ক'ব, এইটো মই কি ক'ম, ৰাইজে ক'ব এইটো বহুত দুখনীয় কথা হৈছে। গতিকে তেওঁ টিকেট নোপোৱা ভয়ত সেইবোৰ একো মাতবোল নিদি তেখেতে চহী কৰি দিছে। মৰিগাঁওখনৰ উন্নয়নমূলক কামটো মই সিদিনাখনো কৈছোঁ। প্ৰথম কাম মই এইটো বৰ্তমান যিটো গাড়ী পুৰণা ষ্টেণ্ড সেইবোৰ আধুনিক কৰা হ'ব, আগৰ জেগালৈ অনা হ'ব। আৰু সেই বৰ্তমান য'ত আছে, যি জেগালৈ সলনি কৰালে, তাত যিসকল ব্যৱসায়ী গঢ় লৈ উঠিছিল সেই ব্যৱসায়ীসকলো মৰিগাঁৱলৈ অনা হ'ব। তাৰোপৰি দ্বিতীয় কাম হ'ব, ময়ো কৈছোঁ সিদিনাখন যে মানসিক ৰোগীসকলে এইটো কৰিম। যুৱক যুৱতীসকলৰ কাৰণে ক্ষুদ্ৰ উদ্যোগৰ পৰা আদি কৰি মহিলাসকলৰ কাৰণে পাট মুগা ইণ্ডাষ্ট্ৰী, এনেকুৱা তাঁতৰশাল লৈছে, এদিনতে 4খন 5খন শাল ওলায়। গতিকে এনে কিছু কাম কৰিম, সিদিনাও কৈছোঁ। সেইটো নমকৈ আৰু ক'বলৈ মন নাই মোৰ। কিন্তু মেইন কথা মই সমষ্টিটো সৰ্বাংগীন উন্নতি সাধন কৰিম। অসমৰ ৰাইজে জুবিনৰ ন্যায় বিচাৰি আছে, জেনজি ভোটাৰক আপুনি কি ক'ব? ন্যায় পালে। জুবিন ক্ষেত্ৰ বনালে পানী কাপোৰ তৰি দিছে, ৰাইজে দেখিছেই। আৰু ন্যায় পালে মানে কি, সেই যিকেইজন নেকি দোষী দানৱ সেইসকলক লকাৰ খুলি দিছে, চিজ কৰা আপোনাৰ সেই বিল্ডিংকেইটা খুলি দিছে। গতিকে আল্টিমেটলি ন্যায় পোৱা বুলি সেইটো এটা ঢাক ঢোল বজাইছে। আমিও জুবিন অনুযায়ী, ময়ো জুবিন অনুযায়ী লেখীয়া সেই যে আশীৰ্বাদ যাত্ৰা কৰিছে, যদি ইমানেই উন্নয়ন কৰিছিল আশীৰ্বাদ যাত্ৰা বিচাৰিবলৈ কি প্ৰয়োজন আছিল? মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।